হেল্ল', মই ডক্টৰ নীলোৎপল বৰা, ENT স্পেচিয়েলিষ্ট, নগাঁও, অসমত প্ৰেক্টিছ কৰি আছোঁ। এতিয়া বৰ্তমান এলাৰ্জি সজাগতা সপ্তাহ চলি আছে। গতিকে এলাৰ্জি এটা বহুত কমন ৰোগ আৰু ই প্ৰায় সকলো বয়সৰ মানুহ আক্ৰান্ত কৰে আৰু পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে ই পোৱা যায়। এলাৰ্জি সাধাৰণতে ধূলি বালি বা মাইটছ বা আপোনাৰ ঘৰুৱা জীৱ জন্তুৰ নোম, বিভিন্ন খাদ্যবস্তু বা ঔষধৰ পৰাও হ'ব পাৰে। এলাৰ্জিৰ লগত বিভিন্ন ধৰণৰ ৰোগ জড়িত হৈ থাকে বা এলাৰ্জিৰ ফলত কমপ্লিকেশ্যন হৈও বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। গতিকে আপোনালোকে এলাৰ্জিৰ দ্বাৰা আক্ৰান্ত হ'লে নিজে ঔষধ কিনি নাখায় বা চেল্ফ মেডিকেশ্যন নকৰি সোনকালে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ লয় যেন। ধন্যবাদ।